কেনেকা ঘৰ বনালে ইয়াত ইয়াত নাগালেণ্ড নহয়তো ইয়াত কাৰ্বি আংলং হয়তো অসম মাটি হয় না সব মিলি দেবা লেন প্রটেকশন ইনক্রোচ নো আমহন লেন প্রটেকশন বাগান সাইড প্লা itu bagan malik pro auto হেতুটো হৈ গল হেতুটো হৈ গল নালাগে নালাগে হেতুটো নাই বেলেগা যে কি বেলেগা যে কি আমি সব জানা হেতুটো এক্সপায়াৰ হৈ গল এক্সপায়াৰ হৈ গল হেতুটো নালাগে হ'ব স্যার ইয়াতে এইবিলাক লাগি থাকে গোলাপ নাই একো মেটাৰ নকৰে যদি প্ৰটেকশন বুলি কোনবা কাৰ্বি বনাই বা নাগাই বনাই হেতুৱে আমিয়ে যদি নবনাই বেলেগ মানুহ কেনেকা বনাব ইয়াতে উইলিং যে কোনেকো কৰিব নালাগে ঠিক আছে আপোনালোকেও নবনাব আপোনালোকেও কৈছে নবনাব ঠিক আছে আগতে লেটস ডিসাইড যে কাৰ হয় মাটিটো আৰু হেতু ডিসাইড কৰিব কাউন্সিলে ঠিক আছে আপোনালোকে কাউন্সিলৰ পৰা কাগজ লৈ হওক দুই পাৰ্টিয়ে লৈ হওক কাৰো বোলে এখেতক ফেভাৰ কৰিব বা ইটো ফেভাৰ কৰিব যদি আমি বৰ্ডাৰ এৰিয়া ক'ব গ'লে এইটো কথা লেণ্ড প্ৰটেকশ্যন কমিটিটো আমি ইয়াত বহাব লাগে কথা এক্সাম্পল কিন্তু আমি নবনাই বেলেগ মানুহে আহি কিনি ইয়াত বনায় সেইটো কথা নহয়তো পেলেটো একটা আংগামী আছে যোনটো মাটি ইটো কয়লাৰ পৰা ইটো অকশ্যন কৰা টাইমতে তাই লৈ কিনে আছে ইটো লগা মাটিটো এতিয়া অলপ ৰুখি থাকিবি মানে ইনক্ৰোচ বেছি আছে ইনক্ৰোচাৰটো বেছি আহে আছে আংগামী আছে টাইটেল পেলে আংগামী গৈ কিনে আছে একটা তো আমি খানটো ইটো সেফ গাৰ্ড নিমতেহে আমি খান আহি কিনে এটোতো বাগান মাটি আছে না এটোতো বাগান মাটি আছে পেলে খেজি বাগান মাটি আছিলে নেকি আছে ইটো আংগামী আছে এটো পেলে খেজি লগত এগ্ৰিমেন্টটো আছে না আমি খান লগতে আছে ইটো লিষ্টটো খতম হৈছে নেকি লিষ্টটো খতম হৈছে না হয় না ইটো কোড জানিব দে হলিবি আমি কানে ইটো লাগা প্ৰটেকশন কৰিব কাৰণে প্ৰটেকশন কৰিব নিমতি ইটো আহা লাগা আৰু আপোনালোক কিবা অৰ্গানাইজেচন আছে নেকি কিবা আমি কামটো এতে অৰ্গানাইজেচন ইটো বি নহয় হলিবি সব মানুহ মিলি কেনা পাৰ্টি বনাই কেনা কোন ইটো এটা ৰখিব ইটো কান লগা অলপ বেনিফিটটো পাব কোন বি আহি কেনা এটা লেনটো ইনক্ৰোচ কৰিবলৈ নদিবি আপোনালোকে এইটো ইনক্ৰোচ কৰিবৰ কাৰণে কি পেলে খেজি পঠাইছে নেকি আমি কান ইনক্ৰোচ নহয় পেলে কেজে লগা কোৰ্টে কথা কৰি আছে ইটো নিমতে কোৰ্টে ইটো ফেছলাটো হ'ব আপোনাৰ ইটো এক্সপায়াৰ হৈছে নহয় না ইটো আমি ক'বলৈ নপাৰে কোৰ্টে এটা ফেছলা হৈছে নে হোৱা নাই কোৰ্টে এটা বি ফেছলা হোৱা নাই এটা কোৰ্ট কৰা আছে ইটো নিমতে কোৰ্টে আহিব ইটো আগিতেটো হ'লে আমি কানটো আপুনি খান পেলে খেজিলা মানুহ আছে হয় তে কিমান জন আহিছে আপুনি মানুহ 100 ওপৰতে আছে 100 ওপৰতে আহি কিনে এইটো কি অফিচ বনাইছে আমি কানটো খালি এতিয়া অফিচ বনাব আৰু মানুহ ইনক্ৰোচ উঠালে সাইড আহা মান না সব বহি কিনা কিমান মাটি দখল কৰিছে আমি কানে ইকো মাটি দখল কৰা এইটো বি নহয় যে খালি ইটো ৰুকি থাকিবি এইটো কি অফিচ বনাইছে তো অফিচ আমি কানটো ষ্টাফ নিমতে অফিচ বনাই কিনা মাটি ইনক্ৰোচাৰ আহিবলৈ নদিবি কোৱা নিমতে আমি কানটো পেলে খেজি পৰা পঠাইছে আপুনি ডিমাপুৰ পৰা না হয় তাকে আমিও খবৰটো পালোঁ এডোখৰ মাটি লৈ পেলাই দুই পক্ষৰ মাজত সংঘাত হোৱাৰ মানে এটা খবৰ এটা পালোঁ লগে আমি ইয়াতে উপস্থিত হ'লোঁ আৰু জিকো ছাৰো আহিছিলে আমি ধৰ দুই দলৰ মানে দুই পাৰ্টিৰ লগতে আমি কথাটো পাতিলোঁ কিহৰ কাৰণে কি হৈছে কি কথা আৰু ইয়াতে তেখেতসকলে কিছুমান ইলিগেল কনষ্ট্ৰাকশ্যনক লৈ দুই পাৰ্টিৰ মাজতে সংঘাত হৈছে এতিয়া কথাটো হ'ল যিহেতু মাটিৰ লেণ্ড ছাবজেক্টটো আমাৰ কাউন্সিলৰ আণ্ডাৰত থাকে তো সেইকাৰণে দুই পক্ষকে মানে অনুৰোধ কৰা গৈছে যাতে তেখেতসকলে মানে কম্পিটেণ্ট অথৰিটি কাউন্সিলক গৈ যাতে এপ্ৰ'চ কৰে যাতে মাটিৰ মালিক কোন হয় বা নহয় সেইটো আমিও ডিচাইড কৰিবলৈ সেইটো যিহেতু কাউন্সিল তাৰে গাৰ্জেন হয় তাতে গৈ দুই পাৰ্টিকে কৈছোঁ যে তাতে গৈ কথাখিনি পাতক আৰু ধৰক কাউন্সিলে যি ডিচিশ্যন দিয়ে সেইটো মতে হ'ব আৰু তেওঁলোকে নিজকে কি বুলি কোন বুলি পৰিচয় দিছে কোন বুলি নহয় তেখেতসকলে ইয়াৰে লোকেল হিচাপে পৰিচয় দিছে এতিয়া যিহেতু মানে সঠিকভাৱে তেখেতসকলে কোনেও কাগজ পৰিচয় কৰিব পৰা নাই বা দেখাব পৰা নাই তো সেইকাৰণে মানে ক্লেইমহে কৰি আছে দুই পক্ষই সেইকাৰণে কৈছোঁ যে কাউন্সিলৰ তাতে যাওক কাউন্সিলৰ পৰা যি ডিচিশ্যন হয় সেইটোৱে আৰু তেনেকৈ ধৰ সেইটো বিষয়ে ইমান আমিও গম নাপাওঁ তো সেইটো বিষয়ে ইমান ক'ব নোৱাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত